গোৱালপাৰাৰ মাটিয়াত অঘটন। হোটেলত ভাত খাব লওঁতেই ঢলি পৰি কৰুণ মৃত্যুক সাৱটি লয় এজন যুৱকে। গোৱালপাৰাৰ মাটিয়াত অঘটন। হোটেলত ভাত খাব লওঁতেই ঢলি পৰি কৰুণ মৃত্যুক সাৱটি ল'ব লগা হয় এগৰাকী ৩৩ বছৰীয়া যুৱকে। প্ৰত্যক্ষদৰ্শীৰ ভাষ্য অনুসৰি দুপৰীয়া প্ৰায় ১ বজাত মাটিয়া বজাৰৰ এখন হোটেলত ভাত খাব বহাৰ লগে লগে অকস্মাত ঢলি পৰে সৈয়দ আলী মোল্লাৰ ৩৩ বছৰীয়া পুত্ৰ নকিবুজ্জামান নামৰ যুৱকগৰাকী। লগে লগে হতবাক হৈ পৰে হোটেলত থকা লোকসকল। মৃত লোকগৰাকীৰ ঘৰ গোৱালপাৰা জিলাৰ মাটিয়া থানাৰ অন্তৰ্গত ৰণুৱাত বুলি জানিব পৰা গৈছে। উৎকট গৰমৰ বাবে আকস্মিক মৃত্যুক আঁকোৱালি লোৱা বুলি ধাৰণা কৰিছে ঘটনাৰ প্ৰত্যক্ষদৰ্শীয়ে। ঘটনাৰ লগে লগে মাটিয়া আৰক্ষী উপস্থিত হৈ ৰাইজৰ সহযোগত যুৱকগৰাকীক ততালিকে মাটিয়া আদৰ্শ চিকিৎসালয়লৈ লৈ আহে যদিও চিকিৎসকে মৃত বুলি ঘোষণা কৰে। ঘটনাৰ খবৰ পাই চিকিৎসালয়ত কান্দোনত ভাগি পৰে পৰিয়ালৰ লোক। ইতিমধ্যে যুৱকগৰাকীক মৰণোত্তৰ পৰীক্ষাৰ বাবে গোৱালপাৰা অসামৰিক চিকিৎসালয়ত প্ৰেৰণ কৰে। উক্ত ঘটনাৰ পিছতে শোকৰ ছাঁ পৰিছে সমগ্ৰ অঞ্চলটি। মাটিয়াৰ পৰা চাহানুৰ ইছলামৰ ৰিপৰ্ট, MT নিউজ। দেখিছিল আপুনি ঘটনাটো? ইয়াতে আছিলে। কি হৈছে ঘটনাটো, কেনেকৈ হ'ল? ঘটনাটো মানে অকস্মাত তেখেতে আহিলে হোটেলৰ মানুহ মই গম নাপাওঁ, নিশ্চয় কিবা খাব আহিছে। খাব আহিছে মানুহটো অত্যন্ত পাগল, গৰমৰ কাৰণে নেকি নে কি মানুহটো তাৰমানে হেচপেচি হোৱাৰ লগতে ক্লিয়াৰ কৰিব নোৱাৰে। তাৰপিছত চেয়াৰত বহিল, বহাতে সিয়াক পানী গিলাচ দিল, না নিজে ল'ল পানী, লোৱাৰ পিছত সি বাগদি মই আৰু দৌৰি আহি ক'লোঁ মোৰ লগত পিলপিলি এটা আছিল, এতিয়া ইয়াত চাহ কি হৈছে সেইটো চিন্তা কৰিলোঁ। চিন্তা কৰি লগে লগ চালোঁ, তাৰপিছত মই লগৰ ক'লে দিছে নাই ইয়াত। তাৰপিছত লগৰ পুলিচক এতিয়া খবৰ দিছে, ঘৰৰ মানুহ আহিছে পানী ঢালিছে। ক'ৰ মানুহ হয়? সীতাবাৰী ৰণুৱা, সীতাবাৰী ৰণুৱাৰ মানুহ। এইটো ক'ত ঘটনাটো হৈছে? ঘটনা মাটিয়া আপোনাৰ গাঁও পঞ্চায়তৰ ওচৰতে। হয় হয়, মাটিয়া মেডিকেলত নিছে এতিয়া? এতিয়া মেডিকেল নিছে। আৰু কি আছিলে? মানুহটো জীয়াইটো নাই, মৰি গ'ল। এতিয়া মেডিকেল নিছে, নিয়ে এতিয়া কি সিদ্ধান্ত লয় তেওঁলোকে নাজানো আৰু। আমরা দুজন একলগতে বেনার পৰা পুৱাৰ পৰা ভাত খাবার কাৰণে হোটেলত গেলো। হোটেলত যাই মানে হাত খান ধুইছোঁ, হাত খান ধুই নি চেয়াৰত বহি নি সিও বহিছে ময়ো বহিছোঁ, বটলৰ মুখাটা খুলি নি পানী খাব খুজিছোঁ। সেই পানী এক ঢোক মই খাইছোঁ আৰু সি কাৰোবাৰ লগত ফোনত মানে কথা পাতি আছে। পাতাতে মানে চেয়াৰৰ পৰা এনে বাগৰি খিনি পৰিল। মই আৰু চেয়াৰৰ পৰা উঠি নি দাউৰি যাই সিয়াক ধৰিলোঁ। সিয়াক ধৰাৰ পিছে পিছে আৰু বেহাৰীটা আছিল সিয়াৰ দোকানৱালাটা, সিও যাই ধৰিল। ধৰাৰ পিছত আৰু হাত ভৰিখনত পানী খান ঢালি দিলোঁ। ঢালি দিয়াৰ পিছত আৰু সি মানে দুইবাৰ একবাৰে গাঁৱটা লৰানিৰ পিছত আৰু আমি পিলপিলি ডাক পাগিলোঁ, বোলো পিলপিলি দে মাটিয়া হস্পিটেলত লওঁ। তাৰপিছত আৰু পিলপিলি লৈ গেলোঁ, লৈ যাই দেই সি কৈ আছে বোলে নাই, বেহাৰীটা সি দোকানৱালা কৈ আছে নাই। কি হ'ল, মৰিছে। নাই বেমাৰ চেমাৰ একো আছিল। মানুহৰ নাম কি? নৈভদ। হা? নকিবুজ্জামান। ঘৰ ক'ত? ৰণুৱা।